নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আজি আকৌ আহিছো বহুত দিনৰ পিছত নতুন ভিডিঅ' এটা লৈ পেলাই আৰু এয়া জন্মাষ্টমীৰে ভিডিঅ' হয় মোৰ দিয়া দেৰি হৈছে দেই সেইদিনা দেওবাৰে জন্মাষ্টমী আছিল যে ঘৰতে জন্মাষ্টমীৰ নিয়ম অকমান কৰিছিলো আৰু শৰাই লগতে পায়সৰ শৰায়ো এভাগ দিছিলো আৰু ঘৰতে মানে এয়া ভগৱানৰ ওচৰত আগবঢ়াই দিলো তাকে অকমান ভিডিঅ' কৰি ৰাখিছিলো আৰু সেইদিনা যেহেতু দেওবাৰৰ দিনটোত কি হয় সকলো মানুহে মানে ছুটিৰ দিন বুলি সব কাম দেৰি হয় আৰু সেইদিনা আহিছিল আমাৰ ঘৰলৈ আলহী মানে মামাহঁতৰ পৰিয়াল আহিছিল দাদুলহঁতৰ পৰিয়াল মোৰ ভাইটি দাদুলৰ পৰিয়াল মানে গোটেইখিনি আহিছিল সিহঁতি আসলতে আহিছিল আঠখেলীয়া নামঘৰলৈ আঠখেলীয়া নামঘৰৰ পৰা সিহঁতি মোলে প্ৰায় 1মান বাজি গ'ল নকাতে ফোন কৰিছে চুমকিয়ে মামাৰ ছোৱালীজনীয়ে ক'ত আছা বুলি মই বোলো ঘৰতে আছো মই আকৌ দেওবাৰ হেদিনা লাহে ধীৰে কাম কৰিম আৰু প্ৰসাদ পায়স খাই লৈছো ইপিনে আৰু মই মানে বিছনাখনতে পৰি আছো এলাহ লাগে দিনত মানে বন্ধৰ দিন হয় নহয় কামবিলাক খুব শ্লো হয় তেনেকাতে ফোন আহিলে তাৰপিছতে ফোনটোত আকৌ তাই ক'লে বোলে তোমাৰ ঘৰত সোমাই যাম মই একদম খৰ লাগিছে নহয় আগতে খবৰো দিয়া নাই তাৰপৰা মই বোলো আৰু আহিছ যেতিয়া কোন আহিছ বুলি আকৌ ফোন কৰিলোঁ তাই ক'লে বোলে আমি দাদুলদা আহিছে বৌ আহিছে দেউতা মই এনেকৈ কৰি তাইৰ ল'ৰা ছোৱালী দুটা লগতে আমাৰ মামাহঁতৰ ঘৰত থকা ল'ৰাটো ভূপেন আটাইখিনি মৌচুম গোটেইখিনি আহিছোঁ বুলি ক'লে মামা যে আহিলে মই মামাৰ ঘৰ আহিবলৈ সেইদিনা দেখি পেলাই একদম ইমান মানে একদম অৱস্থাটো বেয়া নিচিনা দেখিছোঁ মামাৰ আজি আকৌ ভাল দেখিছোঁ মামা ভাল হৈ গ'ল ন সেইবাৰ যাওঁতে মামা একদম কথা চথাও পতা নাই মামা একদম ন বেছি যে দুৰ্বল এনেকুৱা হৈছিলে মামাই চাগে খুব ভয় খাইছিলে ন ভাল এতিয়া আপুনি ভাল আকৌ সেইদিনা মামাক চাবলৈ যাওঁতে মামা ইমান বেছি অসুস্থ আজি মামা ভাল আঠখেলীয়া নামঘৰলৈ গৈ পেলাই মামাহঁত আহি সোমালে আৰু এতিয়া একদম পুৰা ভাত কেইটামান খালে আৰু নিৰামিষ ভাত মই জন্মাষ্টমীৰ কাৰণে একো নকৰিলোঁ নহ'লে মই কৈছোঁ কিবা আনিব পাৰিলে হেৰি কাৰণে হেৰি খবৰো দিয়া নাই ঘপকৈ মই হৈছিলে সেইটো মোক ৰাতিলৈ ঘৰৰ পৰা ফোন এটা কৰিব পাৰে আৰু হেৰি হ'ল আচলতে মানে আজি জন্মাষ্টমীৰ কাৰণে মই মাছ মাংসৰ একো কথা চিন্তাই নকৰিলোঁ আনিব পাৰিলোঁহেঁতেনে নোৱাৰা নহয় কিন্তু জন্মাষ্টমী বুলি মই নিৰামিষ ভাতকে বোলো বনাওঁ আৰু বেলেগ এদিনে সিহঁতক মানে আহিবলৈ কৈছোঁ আৰু মামা আজি যে এনেকৈ আমাৰ ঘৰলৈ আহিব পাৰিব মই ভবাই নাছিলোঁ মামা মাজতে বহুত বেছি অসুস্থ হৈ গৈছিলে এতিয়াও মামা বহুত দুৰ্বল হৈ গ'ল বাৰু আগৰ নিচিনা নহয় আগতে মামা নিজেই ঘূৰি ফুৰে অকলে আহিব পাৰে আজিকালি মামা বহুত দুৰ্বল হৈ গ'ল একদম মানে অসুস্থ হৈ গৈছে আৰু খুব ভয় খাইছে মামাই মানে অসুখ হ'লে বিৰাট ভয় খায় কিজানি মোৰ কিবা হ'ব নেকি এনেকুৱা আৰু তাৰমানে আৰু এতিয়া মামাৰ এয়া ল'ৰা ছোৱালী দুইটা আছে নাতিনীয়েকহঁত আছে মামীটো খুব সোনকালেই গুচি গ'ল মামী মৰাৰ পিছত মামা আচলতে বেছি অসুস্থ হৈ গ'ল অকলশৰীয়া নিচিনা হ'ল এতিয়া ভূপেন থাকে যদিও মানে মনটো ইমান আৰু মানে হেৰি হৈ নাথাকে মৰা হৈ থাকে আৰু মৰি থাকে মনটো মামাৰ যিমানে হ'লেও নিজৰ মানুহগৰাকীৰ সমান কোনো হ'ব নোৱাৰে যিমান নাতি পুতি ল'ৰা ছোৱালী নাথাকক মানুহগৰাকীৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে দেই আৰু সেইকাৰণে মামা আজি অহাৰ কাৰণে যে বৰ ভাল লাগিছে দেই আৰু মামাক ক'লোঁ বোলো অকণমান বিচনাখনতে ভৰিকেইটা দীঘল দিয়ক আহক বোলো টোপনিটো নাযায় আৰু এনেই ভাগৰ লাগিছে চাগে গাড়ীত আহিলেও বৰ ভাগৰ লাগে ন ক'ৰবালৈ গ'লে কৰিলে ইমান ভাগৰুৱা লাগে আৰু ৰাতিপুৱা চাগে সোনকালেই ওলাই আহিছে সেইটো কাৰণে বোলো ভৰিকেইটা পোনাওক ইয়াতে কাকো শুয়ে আছে আৰু আমি গোটেইখিনিয়ে বহিলে পূৰা আড্ডা মাৰিছোঁ আৰু গোটেই মানুহখিনি মানে কি হৈছে সিহঁতি মানে ভাত অকণমানহে খাইছে নামঘৰলৈ যাওঁতে বোলে ঘৰত ৰুটি বনাই লৈ গৈছিলে দাদুলহঁতে শৰাই দিয়াৰ পিছত তাতে সিহঁতি ৰুটি খাই দিলে আৰু ৰুটি খোৱাৰ পিছত পেটত মানে ভোক নাইকিয়া হৈ গ'ল আহি পেলাই মামায়েতো কৈছে মই আৰু যিকোনো এটাহে খাম যদি চাহ দিয় বোলে ভাত নাখাওঁ ভাত খালে চাহ নাখাওঁ সেইটো কাৰণে অকল মানে চাহ দাদুলে খাইছে লাল চাহ একাপ আমি বাকীখিনিয়ে কোনেও চাহ নাখালেই ভাতেই খালে আৰু ভাত খোৱাৰ পিছত আমি গোটেইখিনিয়ে বহি লৈ ইয়াতে মানে আড্ডা মাৰি আছোঁ যেতিয়া গোটেই মানুহবোৰ মানে গোট খাওঁ নহয় দাদুলে কিবাকিবি কথাবোৰ উলিয়াই আছে আৰু ইমানেই হাঁহিছোঁ নহয় মানে ক'ব নোৱাৰা হৈ গৈছোঁ হাঁহি আৰু এইটো কাৰণে মই বোলো অকণমান ভিডিঅ' কৰি ৰাখি থওঁ ৰঙক ক'লোঁ অকণমান ভিডিঅ' কৰি দে থাকি যাব মেমৰিবিলাক এনেকৈ ৰাখি থ'লে ভাল লাগে কাৰণ গোটেই মানুহখিনি এনেকৈ মানে লগ পোৱা নহয় এনেকৈ হঠাতে হয় তাৰমানে কেতিয়াবা আৰু কামৰ কাৰণে সিহঁতিও তেনেকৈ আহিব নোৱাৰে মোৰো ছুটি নাথাকে
সিহঁতক কৈছোঁ এদিন বেলেগ এদিনে আহিবি আৰু গোটেইগালে পুৰা আড্ডা দিছোঁ ইয়াতে বহি লৈ পেলাই আৰু ইমানেই বৰষুণ আহিলে ক'ৰ পৰানো এজাক বৰষুণ আহিলে কৈছোঁ নহয় সিহঁতি আহি সোমোৱাৰ পিছতে সাংঘাতিক বৰষুণ তাৰমানে গোটেইফালে মানে পানী ভৰ্তি হৈ গৈছে বাহিৰত ফিল্ড একদম ভৰি গৈছে পানীৰে আৰু সিহঁতি যাওঁ লগাই আছে মই বোলো ৰকে সিহঁতক বহাই থৈ দিছোঁ পুৰা কথা পাতি আছোঁ আৰু গাড়ীলৈ আহিছে যিহেতু অকণমান দেৰিকৈ গ'লেও আপত্তি নাই আৰু এনেকৈ কৰি মানে সকলোৱে কথা বতৰা পাতি থাকোঁতে 4:30 বাজি গ'ল মামাই বোলে নাই যাওঁগৈ দেৰি হৈছে আৰু নামঘৰত আজি ৰাতি জন্মাষ্টমী পাতিছে গতিকে ইহঁতি আমাৰ ঘৰৰখিনি মানে দাদুহঁত আকৌ ৰাতি নামঘৰলৈও যাব সিহঁতক আগবঢ়াবলৈ বুলি এয়া নামি গৈছোঁ আকৌ মামাক কৈছোঁ বেলেগ এদিনা আহিব মৌচুমক কৈছোঁ লৈ আনিবি মামাক এদিন আৰু ভাল লাগিলে মামা যে আহিলে সুদা ভাত কেইটামান খালে আহিব যে পাৰিলে সেইটোৱে বহুত ভাল লাগিছে আৰু সেয়াই আৰু মেমৰিখিনি এনেকৈ ৰাখি থ'বলৈ বুলিয়েই অকণমান ভিডিঅ' কৰি আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ পুৰা বৰষুণ দেখিছেনে ছাতি লৈ সিহঁতি গাড়ীত উঠিছে বৰষুণ নেপেৰাকৈ দি আছে তাৰমানে এনেকুৱাকৈ বৰষুণ দিছে আৰু এয়া আৰু অকণমান ভিডিঅ' কৰিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ গতিকে ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ জনালোঁ তেতিয়াহ'লে সকলো ভালে কুশলে থাকক আজিলৈ আহিছোঁ সকলোকে বাই বাই